মোৰ অতিকে মৰমৰ নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক সবকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল আকাশ ক্লাছেছ আসামত ছাত্ৰ ছাত্ৰীসকল আজিৰ পৰা মই তোমালোকৰ কাৰণে সমাজ বিজ্ঞানৰ প্ৰথমটো পাঠ ইতিহাস প্ৰথম অধ্যায় ভাৰতবৰ্ষলৈ ইউৰোপীয়সকলৰ আগমন এই পাঠটো অলপ প্ৰথমে তোমালোকক মই থুলমূলকে বুজাবলৈ যত্ন কৰিম ইয়াৰ পিছতেহে ইয়াৰ প্ৰশ্ন উত্তৰখিনি আন এটি ভিডিঅ'ত তোমালোকলৈ আগবঢ়াব যত্ন কৰিম ভাৰতবৰ্ষলৈ ইউৰোপীয়সকলৰ আগমন তোমালোকে জানাই যেতিয়া দ্বাদশ শতিকাত তুৰ্কীসকলে কনষ্টাণ্টিনোপল দখল কৰে আৰু তাৰ লগতে ইউৰোপ আৰু পাশ্চাত্য দেশৰ মাজত থকা বেহা বেপাৰৰ পথসমূহ তুৰ্কীসকলে বন্ধ কৰি দিয়ে যাৰ বাবে এই দেশসমূহৰ লগত ভাৰতৰ পোনপটীয়া সম্পৰ্ক ব্যাহত হৈছিল আৰু সেইবাবে এই ইউৰোপীয় বেপাৰীসকলে ভাৰত আৰু চীন দেশলৈ আহিবলৈ নতুন পথৰ সন্ধান কৰিবলগীয়া হৈছিল এইখিনি কথা কিন্তু তোমালোকে অলপ ক্লাছ 8ত পঢ়িছা 1487 খ্ৰীষ্টাব্দত পৰ্তুগীজ এজন নাবিক আছিল যাৰ নাম আছিল বাৰ্থলমিউ ডিয়াছ এখেতে আফ্ৰিকা মহাদেশৰ দক্ষিণ দিশত অৱস্থিত উত্তমাখা অন্তৰীপত উপস্থিত হয় ইয়াৰ ঠিক 10 বছৰৰ পিছত আন এজন নাবিক তেখেতৰ পৰ্তুগীজ নাবিক ভাস্কো দা গামাই ডিয়াজক অনুসৰণ কৰি 1498 খ্ৰীষ্টাব্দত দক্ষিণ ভাৰতৰ কালিকট বন্দৰত উপস্থিত হৈছিল আৰু এই আৱিষ্কাৰৰ লগে লগে ওলন্দাজ বা ডাচসকল ব্ৰিটিছসকল আৰু ফৰাচীসকল লাহে লাহে ভাৰতত উপস্থিত হয় আৰু এই বণিকসকলৰ আগমনে ভাৰতবৰ্ষৰ ইতিহাসত এটি নতুন অধ্যায়ৰ সূচনা কৰিছিল এতিয়া ভাৰতবৰ্ষলৈ ইংৰাজসকলৰ আগমন কিদৰে হৈছিল সেইখিনি কথা অলপ আমি জানি থওঁ তোমালোকৰ কাৰণে মই এইখিনি অলপ পিন পইণ্ট কৰি লৈ আনিছোঁ কাৰণ চোৱা সমাজ বিজ্ঞান কিন্তু তোমালোকৰ আণ্ডাৰষ্টেণ্ডিঙৰ এটি বিষয় এবছৰ HSLC মেট্ৰিকৰ পৰীক্ষাত কিন্তু সকলোৱে কৈছে যে কুৱেশ্যন পেপাৰ টান আহিছে বুলি সমাজ বিজ্ঞানৰ কুৱেশ্যন পেপাৰ টান হ'ল বুলি কিন্তু মোৰ মতে সেইখিনি ইমানো টান হোৱা নাই যাৰ বেছিক ক্লিয়াৰ আছে তোমালোকক বাৰে প্ৰতি মই অষ্টম শ্ৰেণী সপ্তম শ্ৰেণীটো কৈ আহিছোঁ যে তোমালোকে কিন্তু কিতাপখন অলপ খৰচি মাৰি পঢ়িব লাগিব তেতিয়াহে তোমালোকে তাত কি কি কথা কোৱা হৈছে সেইখিনি উপলব্ধি কৰিব পাৰিবা আৰু তাৰ লগত তোমালোকে যদি উপলব্ধি কৰিব পাৰা তেনেহ'লে কিন্তু প্ৰশ্ন যিদৰে ঘূৰাই নিদিয়ক কিয় তোমালোকে তাৰ সঠিক উত্তৰ বিচাৰি উলিয়াবলৈ সক্ষম হ'বা সেইকাৰণে টেক্সট বুক কিন্তু তোমালোকে পঢ়িবই লাগিব আৰু মই তোমালোকৰ কাৰণে সেইখিনিয়ে অলপ পিন পইণ্ট কৰি ইম্পৰ্টেণ্ট টপিক কেইটা অলপ বুজাই দিবলৈ যত্ন কৰি এই ভিডিঅ' প্ৰস্তুত কৰিছোঁ প্ৰথমে ইংৰাজসকল পৰ্তুগীজসকলৰ পিছত কিন্তু নতুন সাগৰীয় পথৰ অন্বেষণত মনোযোগ দিছিল 1580 খ্ৰীষ্টাব্দত ফ্ৰান্সিছ ড্ৰেক নামৰ এজন ইংৰাজ নাবিকে জলপথেৰে পৃথিৱী প্ৰদক্ষিণ কৰিবলৈ সমৰ্থবান হৈছিল এইটো প্ৰশ্ন সঘনাই সোধা এটি প্ৰশ্ন যে প্ৰথমে কোনজন ইংৰাজে জলপথেৰে পৃথিৱী প্ৰদক্ষিণ কৰিছিল তেখেত আছিল ফ্ৰান্সিছ ড্ৰেক ইয়াৰ পিছত 1582 খ্ৰীষ্টাব্দত ৰাল্ফ ফিটছ নামৰ আন এজন নাবিকে ভাৰত আৰু ব্ৰহ্মদেশ ভ্ৰমণ কৰি সমগ্ৰ ইংৰাজ জাতিৰ বাবে গৌৰৱ কঢ়িয়াই আনিছিল তো পৃথিৱী প্ৰদক্ষিণ কৰা প্ৰথমজন ইংৰাজ নাবিক হৈছে ফ্ৰান্সিছ ড্ৰেক আৰু ভাৰত আৰু ব্ৰহ্মদেশ প্ৰথম ভ্ৰমণ কৰা ইংৰাজ নাবিকজন হৈছে ৰাল্ফ ফিটছ এইটো স্পেলিংটো অলপ ব্লেফ ফিটছ হৈ আছে এইটো ৰাল্ফ ফিটছ হ'ব তোমালোকে
কিতাপত অলপ চাই ল'বা। ইয়াৰ পিছত তোমালোকে জানা যে 1599 খ্ৰীষ্টাব্দত ইষ্ট ইণ্ডিয়া কোম্পানী স্থাপন হ'ল আৰু তেতিয়া আন এজন ইংৰাজ নাবিক জন মিল্ডেন হ'ল। ইংৰাজ নাবিকজনে ইংলেণ্ডৰ ৰাণী এলিজাবেথৰ পৰা এখন অনুৰোধ পত্ৰ লৈ প্ৰথমবাৰৰ বাবে ভাৰত ভূমিত প্ৰৱেশ কৰিছিল। ইয়াৰ পিছত ইষ্ট ইণ্ডিয়া কোম্পানীৰ গঠন হ'ল 1600 খ্ৰীষ্টাব্দত। তেওঁলোকে 1608 খ্ৰীষ্টাব্দত ইংলেণ্ডৰ ৰজা প্ৰথম জেমছৰ ভাৰতৰ সৈতে বেহা বেপাৰ কৰাৰ উদ্দেশ্যে কেপ্টেইন উইলিয়াম হকিংছ নামৰ এজন ব্ৰিটিছ সদাগৰৰ যোগেদি মোগল সম্ৰাট জাহাংগীৰলৈ এখন আবেদন পত্ৰ প্ৰেৰণ কৰিছিল। কেপ্টেইন উইলিয়াম হকিংছ 1609 খ্ৰীষ্টাব্দৰ এপ্ৰিল মাহত আগ্ৰাত উপস্থিত হৈছিল আৰু সম্ৰাট জাহাংগীৰক সাক্ষাৎ কৰিছিল। এয়াই আছিল ইংৰাজৰ প্ৰথম আগ্ৰাত পদাৰ্পণ। তো আগ্ৰাত পদাৰ্পণ কৰা প্ৰথমজন ইংৰাজ আছিল কেপ্টেইন উইলিয়াম হকিংছ আৰু তেতিয়া মোগল সম্ৰাট আছিল সম্ৰাট জাহাংগীৰ। কিন্তু তেতিয়া অলপ পৰ্তুগীজসকলৰ প্ৰতিপত্তি আছিল, সেইকাৰণে কেপ্টেইন হকিংছে যি চুক্তি আবেদন সম্ৰাটলৈ আগবঢ়াইছিল সেইখিনি কিন্তু জাহাংগীৰে নামঞ্জুৰ কৰিছিল। আকৌ 1615 খ্ৰীষ্টাব্দত তেওঁলোকে কিন্তু ইংৰাজসকলে কিন্তু চেষ্টা কৰা এৰি দিয়া নাই। 1615 খ্ৰীষ্টাব্দত ইংলেণ্ডৰ ৰজা প্ৰথম জেমছে ছাৰ থমাছ ৰ নামৰ আন এজন ইংৰাজক পুনৰ জাহাংগীৰৰ ওচৰলৈ প্ৰেৰণ কৰিছিল। থমাছ ৰে যদিও কোনো ধৰণৰ বাণিজ্যিক চুক্তি কৰিব পৰা নাছিল, কিন্তু জাহাংগীৰে ইংৰাজ সদাগৰসকলক চুৰাটত বাণিজ্যিক ঘাটি স্থাপনৰ অনুমতি প্ৰদান কৰিছিল। ইয়াৰ পিছত 1715 খ্ৰীষ্টাব্দত জন চাৰ্মাৰৰ নেতৃত্বত ইংৰাজ লোকৰ এটা সজাতি দলে সম্ৰাট ফাৰুকশ্বিয়াৰক সাক্ষাৎ কৰি পুনৰ বাণিজ্যিক চুক্তি প্ৰস্তাৱ আগবঢ়াইছিল। আৰু এইখিনি জানাই তোমালোকে ক্লাছ 8তো পঢ়িছা যে এজন ডক্টৰ হেমিল্টনে ফাৰুকশ্বিয়াৰক চিকিৎসা আগবঢ়ায় আৰু তেওঁৰ ৰোগ নিৰাময় কৰিছিল আৰু সেইবাবে সম্ৰাটে সদয় ভাৱ দেখুৱাই ইংৰাজ সদাগৰসকলক 3খন ফৰমান আদায় কৰে আৰু ইষ্ট ইণ্ডিয়া কোম্পানী সমগ্ৰ ভাৰতবৰ্ষত নিৰ্বিঘ্নে বেহা বেপাৰ কৰা ৰাজকীয় অনুমতি লাভ কৰে। তো ভাৰতবৰ্ষত থিতাপি লোৱা ইংৰাজ ইষ্ট ইণ্ডিয়া কোম্পানীৰ প্ৰথম আৰু প্ৰধান উদ্দেশ্য আছিল কি? বেহা বেপাৰ কৰা। মনত ৰাখিবা, ইষ্ট ইণ্ডিয়া কোম্পানীৰ প্ৰথম আৰু প্ৰধান উদ্দেশ্য আছিল বেহা বেপাৰ কৰা। কিন্তু বেহা বেপাৰক কেন্দ্ৰ কৰি গজে গজালি মেলি পিছলৈ কোম্পানীয়ে ৰাজ্য শাসনৰ সপোন দেখিছিল। তাৰে পৰিপ্ৰেক্ষিতত 1611 খ্ৰীষ্টাব্দত গোলকুণ্ডা ৰাজ্যৰ চুলতানৰ পৰা অনুমতি লৈ কোম্পানীয়ে মছলিপট্টনমত এটা বাণিজ্য কুটি বা বাণিজ্য কেন্দ্ৰ স্থাপন কৰিছিল। তো ভাৰতত প্ৰতিষ্ঠা হোৱা ইংৰাজৰ প্ৰথমটো বাণিজ্য কেন্দ্ৰ আছিল মছলিপট্টনমত। এইটো সঘনাই সোধা এটি প্ৰশ্ন আৰু ইয়াক 1611 খ্ৰীষ্টাব্দত স্থাপন কৰা হৈছিল। মনত ৰাখিবা, 1611 খ্ৰীষ্টাব্দত মছলিপট্টনমত ইংৰাজৰ প্ৰথম বাণিজ্য কেন্দ্ৰ স্থাপন কৰা হৈছিল। 1636 খ্ৰীষ্টাব্দত কোম্পানীয়ে আৰ্মাগাঁৱত দ্বিতীয়টো বাণিজ্য কেন্দ্ৰ মুকলি কৰিছিল আৰু 1639 খ্ৰীষ্টাব্দত এই কেন্দ্ৰটোৰ নাম দিয়া হৈছিল ফৰ্ট চেণ্ট জৰ্জ। 1690 খ্ৰীষ্টাব্দত জব চাৰ্নক নামৰ কোম্পানীৰ এজন বিষয়াই তেতিয়াৰ যিজন বংগৰ নবাব আছিল, এই বংগৰ নবাবৰ লগত এখন চুক্তি কৰে আৰু এই চুক্তিৰ যোগেদি বছৰি 1200 টকাৰ খাজনাৰ বিনিময়ত কালীঘাট, কলিকতা যাক কয়, সূতানদী আৰু গোবিন্দপুৰ এই 3খন গাঁৱৰ জমিদাৰী স্বত্ব কোম্পানীয়ে লাভ কৰে বছৰি 1200 টকাৰ বিনিময়ত। পিছত এই 3খন ঠাই মানে কালীঘাট, সূতানদী আৰু গোবিন্দপুৰ এই 3খন ঠাই একেলগে মিলাই বৰ্তমান যি কলিকতা নগৰ তাৰ ভেটি স্থাপন কৰে আৰু ইংলেণ্ডৰ ৰজা তৃতীয়
উইলিয়ামৰ সন্মানাৰ্থে কলিকতাৰ এই বাণিজ্য কেন্দ্ৰটোৰ নাম ফৰ্ট উইলিয়াম ৰখা হৈছিল। মনত ৰাখিবা এইখিনিৰ লগত আকৌ চিৰাজউদ্দৌলাৰ মনত আছে ক্লাছ 8ত এই ফৰ্ট দুৰ্গ নিৰ্মাণ কৰাক লৈয়ে কিন্তু কাজিয়াৰ সূত্ৰপাত হৈছিল বংগৰ নবাব চিৰাজউদ্দৌলা আৰু ইষ্ট ইণ্ডিয়া কোম্পানীৰ মাজত। তাৰপিছত পলাশীৰ যুদ্ধ। চিৰাজউদ্দৌলাক কিদৰে তেখেতৰে প্ৰধান সেনাপতি মিৰ জাফৰক হতুৱাই পৰাজিত কৰিবলৈ সক্ষম হৈছিল ৰবাৰ্ট ক্লাইভ। আৰু পলাশীৰ যুদ্ধই ব্ৰিটিছ সাম্ৰাজ্যৰ লাইখুটা ভাৰতত স্থাপন কৰিবলৈ কৰাৰ পথটো সুগম কৰি তুলিছিল। ৰবাৰ্ট ক্লাইভৰ পৰা আৰম্ভ কৰি লৰ্ড ডেলহাউজিলৈকে, লৰ্ড ডেলহাউজিৰ নাম তোমালোকে পাইছা, স্বত্ব বিলোপ নীতি মনত পেলোৱা। তো ৰবাৰ্ট ক্লাইভৰ পৰা আৰম্ভ কৰি এই লৰ্ড ডেলহাউজিলৈকে ইষ্ট ইণ্ডিয়া কোম্পানীয়ে কালক্ৰমত সমগ্ৰ ভাৰতবৰ্ষত ব্ৰিটিছ সাম্ৰাজ্যবাদৰ উপনিৱেশ স্থাপন কৰিছিল। তোমালোকে যদি চোৱা তো পৰাধীন ভাৰতবৰ্ষ মানে এই তোমাৰ পলাশীৰ যুদ্ধৰ পৰা আৰম্ভ কৰি 1757 চনত পলাশীৰ যুদ্ধ হৈছিল। ইয়াৰ পৰা আৰম্ভ কৰি ভাৰত স্বাধীন হোৱালৈকে 1947 চন, এই সময়ছোৱাক আমি দুটা ভাগত ভগাব পাৰি। এটা হৈছে মোগল সাম্ৰাজ্যৰ পতনৰ পৰা আৰম্ভ কৰি 1857 খ্ৰীষ্টাব্দৰ চিপাহী বিদ্ৰোহলৈকে। তো মোগল সাম্ৰাজ্যৰ পতন আনুমানিক আমি ভাবিব পাৰি যে মোগলৰ শেষ শক্তিশালী সম্ৰাট আছিল আলমগীৰ ঔৰংজেব। তো ঔৰংজেব মৃত্যু হৈছিল 1707 খ্ৰীষ্টাব্দত। তেতিয়াৰ পৰা আৰম্ভ কৰি 1857 চনলৈকে আমি ইষ্ট ইণ্ডিয়া কোম্পানীৰ সময়খিনি, এইখিনি ইষ্ট ইণ্ডিয়া কোম্পানীৰ সময় বুলি কোৱা হয়। আকৌ চিপাহী বিদ্ৰোহৰ পিছত যেতিয়া ভাৰতৰ শাসন প্ৰত্যক্ষভাৱে ইংলেণ্ডৰ ৰাণীৰ ওচৰত গুচি যায় 1858 চন, সেই চনৰ পৰা আৰম্ভ কৰি ভাৰত স্বাধীন হোৱালৈকে 1947 চনলৈকে এইখিনি কিন্তু দ্বিতীয়টো অধ্যায়। এই দ্বিতীয় সময়ছোৱাত ব্ৰিটিছ ৰাজশক্তিয়ে ভাৰতবৰ্ষত ইংৰাজ শাসন সুসংবদ্ধ কৰি ৰখাৰ স্বাৰ্থত স্থায়ী চৰকাৰ গঠন কৰি কিছুমান জনকল্যাণমূলক ব্যৱস্থা হাতত লৈছিল। আৰু এই সময়ছোৱাতে কিন্তু ভাৰতীয় জাতীয় আন্দোলন হৈছিল আৰু এই আন্দোলনৰ পৰিণতি স্বৰূপে ব্ৰিটিছ সাম্ৰাজ্যবাদে ভাৰতৰ পৰা বিদায় ল'ব লগা হৈছিল। এতিয়া আমি প্ৰথমে আলোচনা কৰিম কোম্পানীৰ আমল। কোম্পানীৰ আমল, কোম্পানী মানে ইয়াত বুজোৱা হৈছে ইষ্ট ইণ্ডিয়া কোম্পানী। ইষ্ট ইণ্ডিয়া কোম্পানীৰ যদি আমি ক'বলৈ যাওঁ, প্ৰথমে আমাৰ যিজন বিষয়াৰ নাম মনত আহিব সেইজন হৈছে ৰবাৰ্ট ক্লাইভ। মূলতঃ ৰবাৰ্ট ক্লাইভৰ দ্বিতীয়টো কাৰ্যকাল, যি 1765 পৰা 1767লৈকে চলিছিল, সেই সময়ছোৱাত এলাহাবাদৰ চুক্তি সম্পন্ন হৈছিল। তোমালোকক যদি মনত আছে, এলাহাবাদ চুক্তি হৈছিল কাৰ কাৰ মাজত? এলাহাবাদৰ চুক্তি হৈছিল মোগল সম্ৰাট শ্বাহ আলম আৰু তাৰ লগতে ৰবাৰ্ট ক্লাইভৰ মাজত। এই দুজনৰ মাজত হোৱা চুক্তি অনুসৰি কোম্পানীয়ে মানে ইষ্ট ইণ্ডিয়া কোম্পানীয়ে দেৱানী অৰ্থাৎ ৰাজহ সংগ্ৰহৰ আৰু অসামৰিক প্ৰশাসনৰ দায়িত্ব লাভৰ যোগেদি বংগত দ্বৈত শাসনৰ প্ৰৱৰ্তন কৰিছিল। ইয়াৰ পিছত ৱাৰেন হেষ্টিংছৰ কাৰ্যকালত ইষ্ট ইণ্ডিয়া কোম্পানী ভাৰতৰ একমাত্ৰ শক্তিৰূপে পৰিগণিত হৈছিল। ৱাৰেন হেষ্টিংছৰ নামো তোমালোকে কিন্তু ক্লাছ 8ত পাই আহিছা। হেষ্টিংছে প্ৰথমবাৰৰ বাবে নিজকে মোগল সম্ৰাটৰ লগত সমমৰ্যাদাৰ দাবী তুলিছিল। পলাশী যুদ্ধৰ পিছত কলিকতা, বোম্বাই আৰু মাদ্ৰাছ কোম্পানীৰ ঘাই শাসন কেন্দ্ৰ হিচাপে পৰিগণিত হৈছিল।
আৰু কেন্দ্ৰকেইটাৰ যিজন সৰ্বোচ্চ শাসনগৰাকী তাক প্ৰেচিডেণ্টক বিষয়বাব দিয়া হৈছিল সেইখিনি কথা তোমালোকে কিন্তু ক্লাছ 8ত পাই আহিছা অলপ মনত পেলাবলৈ যত্ন কৰিবা যেহেতু এই এলেকাসমূহ প্ৰেচিডেণ্টৰ তলতীয়া সেইকাৰণে এই শাসন যন্ত্ৰটোক প্ৰেচিডেন্সি নামেৰে জনোৱা হৈছিল তো সেইকাৰণে কোৱা হৈছিল কলিকতা প্ৰেচিডেন্সি বোম্বাই প্ৰেচিডেন্সি আৰু মাদ্ৰাছ প্ৰেচিডেন্সি এইবিলাকৰ যিজন মূল গৰাকী শাসনকৰ্তা থাকিব তেখেতক কোৱা হৈছিল প্ৰেচিডেণ্ট ইয়াৰ পিছত ৰেগুলেটিং এক্ট আহিছিল 1773 নিয়ন্ত্ৰণকাৰী আইন বুলি যাক কোৱা হয় এই আইনৰ যোগেদি বংগৰ যিজন প্ৰেচিডেন্সি গভৰ্ণৰজন তেখেতৰ পদটো উন্নীত কৰা হৈছিল গভৰ্ণৰ জেনেৰেললৈ আৰু বম্বে আৰু মাদ্ৰাছৰ দুজন গভৰ্ণৰ আছিল সিহঁতক বংগৰ গভৰ্ণৰ জেনেৰেলৰ তলতীয়া কৰিছিল আৰু এই ব্যৱস্থাৰ যোগেদি সমগ্ৰ ভাৰতবৰ্ষত প্ৰিয় শাসনৰ সূচনা হৈছিল কিন্তু এইখিনিত যিবোৰ অলপ উইকনেছ আছিল সেইখিনি কিন্তু আঁতৰাই দিয়া হৈছিল পিটছৰ ইণ্ডিয়া এক্ট 1784ৰ যোগেদি যাক পিটৰ ভাৰত আইন 1784 বুলি কোৱা হয় আৰু ইয়াত ভাৰতবৰ্ষত দুই খলপীয়া চৰকাৰৰ সৃষ্টি কৰিছিল টু টায়াৰ গভাৰ্নেন্সৰ ব্যৱস্থা কৰি দিছিল এই আইনৰ যোগেদি কোম্পানীয়ে ভাৰতবৰ্ষত শাসন কৰিছিল আনহাতে কোম্পানী পৰিচালিত হৈছিল ব্ৰিটেনৰ গৃহ চৰকাৰৰ যোগেদি 1733 আৰু 1833 আৰু 1853 খ্ৰীষ্টাব্দত ব্ৰিটিছ সংসদে বিধিবদ্ধ কৰা দুখন সনদৰ যোগেদি ব্ৰিটিছ চৰকাৰে ভাৰতবৰ্ষত কেন্দ্ৰীয় শাসন অধিক শক্তিশালী ৰূপত গঢ়ি তুলিছিল ইয়াৰ পিছত সিপাহী বিদ্ৰোহৰ সূচনা সিপাহী বিদ্ৰোহৰ কথা তোমালোকে ইতিমধ্যে ক্লাছ 8ত পঢ়িছাই নহয় জানো সিপাহী বিদ্ৰোহৰ বিভিন্ন কাৰণ আছিল ৰাজনৈতিক অৰ্থনৈতিক সামাজিক আৰু তাৰ তৎকালীন কাৰণো আছিল এনফিল্ড ৰাইফলৰ গুলিৰ ব্যৱহাৰ এইখিনি তোমালোকৰ নিশ্চয় মনত আছে তো সিপাহী বিদ্ৰোহ যেতিয়া সংগঠিত হৈছিল তেতিয়া কিন্তু ভাৰতৰ গভৰ্ণৰ জেনেৰেল আছিল লৰ্ড কেনিং 1857 খ্ৰীষ্টাব্দৰ 29 মাৰ্চ তাৰিখে 36 নং দেশীয় পদাতিক বাহিনীৰ সিপাহী মংগল পাণ্ডে বেৰেকপুৰ সিপাহী ছাউনীত ইংৰাজ বিষয়াৰ গালৈ গুলীবৰ্ষণ কৰি সিপাহী বিদ্ৰোহৰ সূচনা কৰিছিল এইখিনি কথা তোমালোকে জানাই মংগল পাণ্ডে আৰু তেওঁৰ সহযোগী ঈশ্বৰ পাণ্ডেক ফাঁচি দি দুয়োটা দেশীয় পদাতিক বাহিনী ভংগ কৰি ইষ্ট ইণ্ডিয়া কোম্পানীয়ে বিষয়টো সম্ভালিবলৈ চেষ্টা কৰিছিল কিন্তু সিপাহী বিদ্ৰোহৰ আগৰ 100 বছৰ মানে পলাশী যুদ্ধৰ পৰা সিপাহী বিদ্ৰোহৰ পৰা 100 বছৰ এই 100 বছৰীয়া ভাৰতৰ জনমানসক ৰাজনৈতিক অৰ্থনৈতিক আৰু সামাজিকভাৱে যিদৰে শোষণ কৰা হৈছিল তাৰে পটভূমি ৰচনা হৈছিল এই সিপাহী বিদ্ৰোহ ৰাজকীয় শ্ৰেণী আৰু জনগণৰ অশান্তিয়ে বিদ্ৰোহৰ পৰিৱেশ সৃষ্টি কৰিছিল আৰু তাত 1835 খ্ৰীষ্টাব্দত কোম্পানীৰ মুদ্ৰাৰ পৰা মোগল সম্ৰাটৰ নামটো আঁতৰাই দিয়া হৈছিল এইখিনিও আৰু ঘিউ ডালিছিল আৰু তাৰ লগত তোমালোকে জানাই ডেলহাউজিয়ে ঘোষণা কৰিছিল যে দ্বিতীয় বাহাদুৰ শাহ জাফৰৰ পিছত মোগলসকলক লালকিল্লাৰ পৰা আঁতৰাই দিয়া হ'ব তো এইখিনি কাৰণে সিপাহী বিদ্ৰোহৰ সূচনা হৈছিল এতিয়া আমি আলোচনা কৰোঁ সিপাহী বিদ্ৰোহৰ ফলাফল সিপাহী বিদ্ৰোহে ভাৰতবৰ্ষৰ ৰাজনৈতিক ইতিহাসত এটা নতুন যুগৰ সূচনা কৰিছিল আৰু ইংৰাজ শাসকসকলৰ বিৰুদ্ধে সংগঠিত এই বিদ্ৰোহে ভাৰত সম্বন্ধে ব্ৰিটিছ চৰকাৰৰ দৃষ্টিভংগীৰ বহুতো সলনি কৰিছিল আৰু তাৰে পৰিপ্ৰেক্ষিতত ব্ৰিটিছ চৰকাৰে ভাৰতৰ শাসন ব্যৱস্থাত কিছু পৰিৱৰ্তন কৰিবলৈ বাধ্য হৈছিল ইয়াৰে প্ৰথমটো আছিল সাংবিধানিক পৰিৱৰ্তন
পইণ্টবিলাক তোমালোকে অলপ মন দি চাবা ভাৰত শাসন সম্বন্ধীয় সকলো দায়িত্ব আৰু ক্ষমতা ব্ৰিটিছ মন্ত্ৰীসভাৰ এজন সদস্যৰ হাতত অৰ্পণ কৰা হয় আৰু ভাৰতৰ শাসনৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত হোৱা এই মন্ত্ৰীজনক কোৱা হৈছিল ভাৰত সচিব সেক্ৰেটাৰী অফ ষ্টেট ফৰ ইণ্ডিয়া আৰু তেখেতক সহায় কৰাৰ বাবে 15জনীয়া সদস্যৰে এখন পৰিষদ গঠন কৰা হয় এই পৰিষদখনৰ মুঠ সদস্য 8জন ইংৰাজ চৰকাৰৰ আৰু বাকী 7জন সদস্য কোম্পানীৰ ফালৰ পৰা নিৰ্বাচন কৰাৰ ব্যৱস্থা কৰা হ'ল মুঠ 15জন তাক 8জন হৈছে ইংৰাজ চৰকাৰৰ পৰা আৰু 7জন হৈছে ইষ্ট ইণ্ডিয়া কোম্পানীৰ ফালৰ পৰা ভাৰত চৰকাৰ আইন অনুসৰি ভাৰতবৰ্ষৰ সৰ্বোচ্চ শাসনকৰ্তা হিচাপে গভৰ্ণৰ জেনেৰেল থাকিল যদিও তেওঁক ভাইসৰয় অৰ্থাৎ ৰাজপ্ৰতিনিধিৰ খিতাপ প্ৰদান কৰা হয় 1858 খ্ৰীষ্টাব্দৰ 1 নৱেম্বৰ তাৰিখে এলাহাবাদত এখন দৰবাৰ আয়োজন কৰি ভাইসৰয় লৰ্ড কেনিঙে নিজকে মহাৰাণী ভিক্টোৰিয়াৰ প্ৰতিনিধি বুলি ঘোষণা কৰি পোনপটীয়া ভাৰত শাসনৰ প্ৰথমখন ঘোষণাপত্ৰ পাঠ কৰিছিল এই বিদ্ৰোহ সময়ত কোম্পানী চৰকাৰক সহায় কৰা দেশীয় ৰাজন্যবৰ্গ আৰু কেইগৰাকীমান ব্ৰিটিছ ভক্ত ভাৰতীয় নেতাক এলাহাবাদ দৰবাৰলৈ নিমন্ত্ৰণ কৰি তেওঁলোকক পুৰস্কৃত কৰা হৈছিল এইখিনি হৈছিল আমাৰ কি সাংবিধানিক পৰিৱৰ্তন এতিয়া চাই লওঁ আহা সামাজিক পৰিৱৰ্তন কি ধৰণৰ আছিল চিপাহী বিদ্ৰোহৰ পিছত ভাৰতীয় সমাজখনত আধুনিকতাৰ সূচনা হৈছিল ভাৰতীয়সকলে ভালকৈ বুজি পাইছিল যে জনগণ সংঘবদ্ধ নোহোৱা পৰ্যন্ত জাতীয় আন্দোলন গঢ়ি তোলাটো অসম্ভৱ ব্ৰিটিছ চৰকাৰৰ প্ৰত্যক্ষ শাসনে ভাৰতীয়ৰ মনত ক্ৰমান্বয়ে একতাৰ ভাৱ জগাই তুলিছিল আৰু বিভিন্ন জাতি জনগোষ্ঠী সম্প্ৰদায়ৰ মনত আমি ভাৰতীয় জনগণ এনে এক জাত চেতনা জাগ্ৰত হৈছিল আনহাতে ভাৰতীয়সকলৰ এই ঐক্যবদ্ধ চেতনা বিপৰীতে ইংৰাজ শাসকে গ্ৰহণ কৰা মূল নীতিটো আছিল ভাগ কৰা আৰু শাসন কৰা ডিভাইড এণ্ড ৰুল আজিৰ এই ভিডিঅ'ত আমি ইমানেই আলোচনা কৰিলোঁ ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত বাকীখিনি আলোচনা কৰিবলৈ যত্ন কৰিম ভিডিঅ'টো কেনে পাইছা তোমালোকৰ কমেণ্টৰ বা মন্তব্যৰ যোগেদি জনাবলৈ নাপাহৰিবা আজি প্ৰথমবাৰৰ কাৰণে তেনেকৈ অলপ লেসনটো আমি আলোচনা কৰিবলৈ যত্ন কৰিছিলোঁ আজিলৈ ইমানেই ভিডিঅ'টো চোৱাৰ বাবে তোমালোক সকলোকে ধন্যবাদ জনাই আজিৰ ভিডিঅ'টো ইমানতে সামৰিলোঁ